মুখ্যমন্ত্ৰীয়ে কৈছে 2041 চনত অসম মুছলমান অধ্যুষিত ৰাজ্য হ'ব। আমি মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকাতকৈ মুখ্যমন্ত্ৰীয়ে মহিলাক যদি সঁচাকৈ সকাহ দিব বিচাৰিছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ৰোধ কৰক, দাম বৃদ্ধি ৰোধ কৰক, কম দামত বস্তু দিয়ক, কম দামত ঔষধ দিয়ক, এই কথাবিলাকত মুখ্যমন্ত্ৰীয়ে মাত মাতাটো আমি বিচাৰিছোঁ। অত্যন্ত দুৰ্ভাগ্য কথা আকৌ আমি মনত পেলাই দিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক মই সদায় কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদিছে। তেওঁ আকৌ 3 কোটি গছ পুলি ৰোৱাৰ এটা প্ৰতিযোগিতাত নামিব বিচাৰিছোঁ। মই সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ কাণত পেলাব বিচাৰিছোঁ যে ইয়াৰ কেইদিনমানৰ আগত অমৃত বৃক্ষৰ নামৰে সেলফি তুলি মহিলাসকলক গছ পুলি ৰোৱাৰ কামত যিটো আপুনি আত্মনিয়োগ কৰিছিলে, সেই গছপুলিবিলাক জীৱিত অৱস্থাত আছেনে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক জনাব লাগে। এতিয়া আকৌ যে 3 কোটি গছপুলি তেওঁ ৰুব, এই 3 কোটি গছপুলি তেওঁ যে ৰুম বুলি কৈছে, আগত ৰোৱা গছপুলিবিলাক যে এটাও গছপুলি বাচি থকা নাই, আকৌ 3 কোটি গছপুলি যে তেওঁ মৰাৰ ব্যৱস্থা কৰিছে, তাক আমি কেৱল গৰিহণা দিয়াই নহয়, আমি ধিক্কাৰ দিছোঁ যে মুখ্যমন্ত্ৰীয়ে চমক দেখুওৱা কামবিলাক কৰাৰ পৰিৱৰ্তে সঁচা অৰ্থত আন্তৰিকতাৰে তেওঁ অসমৰ হৈ কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ। তৃতীয় কথাটো আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্কুল কলেজ শেষ হৈছে, আমাৰ মানুহবিলাকে আজি তাৰিখত স্মাৰ্ট মিটাৰকে আদি কৰি প্ৰত্যেকটো ক্ষেত্ৰত মানুহক আজি তাৰিখত তেওঁলোকে এটা হতাশগ্ৰস্ত পৰিৱেশলৈ লৈ গৈছে। আৰু মুখ্যমন্ত্ৰীৰ শেষ অৰ্থনৈতিক আমি পন্থাটো দেখি অত্যন্ত দুখ পাইছোঁ। ভৱিষ্যতৰ কাৰণে এটা ভয়ৰ কথা হৈছে, মুখ্যমন্ত্ৰীয়ে অসমৰ এখন চৰকাৰৰ যিবিলাক সম্পদ, এই সম্পদবিলাকক এতিয়া মাটি বন্ধক দিয়াৰ ক্ষেত্ৰত, লিজ মানে কিহত লিজত দিব বিচাৰিছে, মাটি লিজত দি চৰকাৰী মাটি লিজত দিয়াৰ যিটো প্ৰৱণতাত তেওঁ ব্ৰতী হৈছে, ই অত্যন্ত অসমৰ কাৰণে গৰ্হিত দুৰ্ভাগ্যজনক কথা যে অসমৰ যিবিলাক মাটি সম্পদ আছে, তেওঁলোকে বহি ৰাজ্যৰ বনিয়াক পানী দৰত অসমৰ মাটিবিলাক গতাই অসমখনক আজি চহকী অসমখনক নিশকতীয়া কৰিব বিচৰাৰ যি প্ৰৱণতাত ব্ৰতী হৈছে। মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা কাম কৰিব নালাগে, আপুনি 8 ঘণ্টা শুৱক, সুস্থভাৱে চিন্তা কৰক, অসমৰ এপদ সম্পদ যাতে আপোনালোকে বহি ৰাজ্যৰ বনিয়াক পানী দৰত দি অসমখনত যাতে অসমক ভগনীয়া নকৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি এইটো পৰামৰ্শ আগবঢ়াইছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে 2041 চনত অসম মুছলমান অধ্যুষিত ৰাজ্য হ'ব। আমি মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকাতকৈ মুখ্যমন্ত্ৰীয়ে মহিলাক যদি সঁচাকৈ সকাহ দিব বিচাৰিছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ৰোধ কৰক, দাম বৃদ্ধি ৰোধ কৰক, কম দামত বস্তু দিয়ক, কম দামত ঔষধ দিয়ক, এই কথাবিলাকত মুখ্যমন্ত্ৰীয়ে মাত মাতাটো আমি বিচাৰিছোঁ। অত্যন্ত দুৰ্ভাগ্য কথা আকৌ আমি মনত পেলাই দিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক মই সদায় কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদিছে। তেওঁ আকৌ 3 কোটি গছ পুলি ৰোৱাৰ এটা প্ৰতিযোগিতাত নামিব বিচাৰিছোঁ। মই সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ কাণত পেলাব বিচাৰিছোঁ যে ইয়াৰ কেইদিনমানৰ আগত অমৃত বৃক্ষৰ নামৰে সেলফি তুলি মহিলাসকলক গছ পুলি ৰোৱাৰ কামত যিটো আপুনি আত্মনিয়োগ কৰিছিলে, সেই গছপুলিবিলাক জীৱিত অৱস্থাত আছেনে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক জনাব লাগে। এতিয়া আকৌ যে 3 কোটি গছপুলি তেওঁ ৰুব, এই 3 কোটি গছপুলি তেওঁ যে ৰুম বুলি কৈছে, আগত ৰোৱা গছপুলিবিলাক যে এটাও গছপুলি বাচি থকা নাই, আকৌ 3 কোটি গছপুলি যে তেওঁ মৰাৰ ব্যৱস্থা কৰিছে, তাক আমি কেৱল গৰিহণা দিয়াই নহয়, আমি ধিক্কাৰ দিছোঁ যে মুখ্যমন্ত্ৰীয়ে চমক দেখুওৱা কামবিলাক কৰাৰ পৰিৱৰ্তে সঁচা অৰ্থত আন্তৰিকতাৰে তেওঁ অসমৰ হৈ কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ। তৃতীয় কথাটো আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্কুল কলেজ শেষ হৈছে, আমাৰ মানুহবিলাকে আজি তাৰিখত স্মাৰ্ট মিটাৰকে আদি কৰি প্ৰত্যেকটো ক্ষেত্ৰত মানুহক আজি তাৰিখত তেওঁলোকে এটা হতাশগ্ৰস্ত পৰিৱেশলৈ লৈ গৈছে। আৰু মুখ্যমন্ত্ৰীৰ শেষ অৰ্থনৈতিক আমি পন্থাটো দেখি অত্যন্ত দুখ পাইছোঁ। ভৱিষ্যতৰ কাৰণে এটা ভয়ৰ কথা হৈছে, মুখ্যমন্ত্ৰীয়ে অসমৰ এখন চৰকাৰৰ যিবিলাক সম্পদ, এই সম্পদবিলাকক এতিয়া মাটি বন্ধক দিয়াৰ ক্ষেত্ৰত, লিজ মানে কিহত লিজত দিব বিচাৰিছে, মাটি লিজত দি চৰকাৰী মাটি লিজত দিয়াৰ যিটো প্ৰৱণতাত তেওঁ ব্ৰতী হৈছে, ই অত্যন্ত অসমৰ কাৰণে গৰ্হিত
দুৰ্ভাগ্যজনক কথা যে অসমৰ যিবিলাক মাটি সম্পদ আছে তেওঁলোকে বহি ৰাজ্যৰ বনিয়াক পানী দৰত অসমৰ মাটিবিলাক গটাই অসমখনক আজি চহকী অসমখনক নিশকটীয়া কৰিব বিচৰাৰ যি প্ৰৱণতাত ব্ৰতী হৈছে মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা কাম কৰিব নালাগে আপুনি 8 ঘণ্টা শুৱক সুস্থভাৱে চিন্তা কৰক অসমৰ এপদ সম্পদ যাতে আপোনালোকে বহি ৰাজ্যৰ বনিয়াক পানী দৰত দি অসমখনত যাতে অসমক ভগনীয়া নকৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি এইটো পৰামৰ্শ আগবঢ়াইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110